হেল্ল' ষ্টুডেণ্টছ হায়াৰ ছেকেণ্ডেৰীসকলৰ মেক্সিমাম ছাত্ৰ ছাত্ৰীৰ এটা প্ৰব্লেম হৈছে যে তেওঁলোকে ইংলিছ ছাবজেক্টটো বহুত ইগন'ৰ কৰে আৰু তেওঁলোকে পিছলৈ থৈ দিয়ে ইংলিছ ছাবজেক্টটো পিছলৈ পঢ়িম বুলি বা ইমান গুৰুত্ব সহকাৰে নলয় কিন্তু পৰীক্ষাৰ আগত যিহেতু এমাহ আছে গতিকে এতিয়া এইটো সময়ত কিন্তু মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে সেইটো কথা চিন্তা কৰিছে যে ইংলিছত আমি কিদৰে লেটাৰ মাৰ্কছ পাব পাৰোঁ যিহেতু ইমান দিন পঢ়াই নাই গতিকে এতিয়া আমি কিদৰে লেটাৰ মাৰ্কছ পাব পাৰোঁ সেইটো চিন্তাত বহুতে হয়তো আছে আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিব গৈ আছোঁ তো আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম যে আমি এই এক মাহত কি পঢ়িব পাৰোঁ কোনখিনি বস্তু আমি টাৰ্গেট কৰিব লাগিব ইংলিছৰ য'ত মানে যোনখিনি পঢ়িলে আমাৰ 80+ আহি যাব তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া প্ৰথমতে দেখিছা ইয়াতে ৰিডিং স্কিল মানে হৈছে পেছেজ যোনটো থাকিব তাতে 10 নম্বৰ আহিব তাৰপিছত এডভান্স ৰাইটিং স্কিল লেটাৰ হ'ব পাৰে ৰিপৰ্ট জব এপ্লিকেশ্যন তো সেইবিলাক মিলাই পেলাই আহিব 25 ছেকশ্যন চি আমাৰ গ্ৰামাৰ ছেকশ্যন ইয়াতে 20 আহিব আৰু আমাৰ ছেকশ্যন ডিত আহিব টেক্সট বুকৰ যোনবিলাক কুৱেশ্যন আনচাৰ্ছ আছে সেইখিনি আহিব কথাটো হ'ল যে ৰিডিং স্কিলৰ যোনটো পেছেজ আছে সেই 10 নম্বৰটো আমাৰ কাৰণে ইমান টান নহয় খুব ইজিয়ে হয় কিন্তু প্ৰেক্টিচ লাগিব তাৰ কাৰণে তো সেইখিনি আমি ডিছকাছ কৰিম বাৰু কিদৰে কৰিব লাগিব তাৰপিছত এডভান্স ৰাইটিং স্কিলত 25 থাকে সেইখিনিতে ছাত্ৰ ছাত্ৰীসকল ফচি যায় এডভান্স ৰাইটিং স্কিলত তো এডভান্স ৰাইটিং স্কিলৰ ক্ষেত্ৰত আমি কি চাব লাগিব সেইটো আমি চাম বাৰু তাৰপিছত গ্ৰামাৰ ছেকশ্যন 20 থাকে সেইটো তোমালোকে কিন্তু অলপ চেষ্টা কৰিলে 20টো ধুনীয়াকৈ পাই যোৱা তো সেইখিনি হৈ গ'ল আৰু টেক্সট বুকৰ 45 তো 45ত কি পঢ়িব লাগিব সেইখিনি আমি চাম এতিয়া প্ৰথমতে থাকে 10 নম্বৰৰ পেছেজ এটা তো পেছেজটো ছাত্ৰ ছাত্ৰীসকলে কি কৰে হায়াৰ ছেকেণ্ডেৰীসকলৰ তেওঁলোকে পেছেজটো একেবাৰে ইজি বুলি ভাবে আৰু ইজি বুলি ভাবি তেওঁলোকে প্ৰেক্টিচ নকৰে তো এটাই ৰিকুৱেষ্ট থাকিল যে তোমালোকে পেছেজটো ঘৰৰ পৰা অলপ প্ৰেক্টিচ কৰিবা 5ৰ পৰা 10টা পেছেজ প্ৰেক্টিচ কৰিলে তোমালোকৰ আইডিয়া হ'ব যে এনেকুৱা ডাঙৰ ডাঙৰ পেছেজৰ পৰা কিদৰে আমি কুৱেশ্যন আনচাৰ্ছ বাছি উলিয়াব লাগে ইয়াত এইটো কিন্তু ক্লাছ 10ৰ নিচিনা নহয় ক্লাছ 10ৰ সৰু এটা পেছেজ দিয়া থাকে তাৰ পৰা আমি ধুনীয়াকৈ ওলাব পাৰোঁ কিন্তু এইটো যিহেতু এটা ডাঙৰ পেছেজ আৰু তাতে চিনিয়ৰ এণ্টমনিয়মছৰ কথা আছে গতিকে এইখিনি যদি আমি ট্ৰাই কৰোঁ তেন্তে আমাৰ কি হ'ব আমি মানে সম্পূৰ্ণ 10 মাৰ্কছে আমি ইয়াৰ পৰা পাব পাৰিম তাৰপিছতে এডভান্স ৰাইটিং স্কিলৰ 25 মাৰ্কছ আহে তো ইয়াতে চোৱা ছাত্ৰ ছাত্ৰীসকলে মেক্সিমামে এইটোতে দিগদাৰ পায় এডভান্স ৰাইটিং স্কিলত তো ইয়াতে আহিব কি 5 মাৰ্কছৰ ন'টিছ পোষ্টাৰ বা এডভাৰটাইজমেণ্ট এই তিনিটা লিখিব আহে তিনিটাৰ ভিতৰত দুটা ইয়াৰ পৰা আহে মই যে ক'লোঁ ন'টিছ এডভাৰটাইজমেণ্ট আৰু পোষ্টাৰ এই তিনিটাৰ পৰা আহিব আৰু খুব ইজিলি তোমালোকে খুব ইজিলি এইটো কৰিব পাৰা তো ন'টিছ কিদৰে লিখে বা পোষ্টাৰ কিদৰে মানে লিখিব লাগে তোমালোকে মই অলৰেডি ভিডিঅ' দি থৈছোঁ তোমালোকে পোষ্টাৰ ৰাইটিং ইকুৱেল লাৰ্ণ বুলি মাৰিলেও হ'ব বা ন'টিছ ৰাইটিং ইকুৱেল লাৰ্ণ বুলি মাৰিলেও আহি যাব তো ইয়াতে পিছতে আছে 10 মাৰ্কছৰ আহিব ৰিপৰ্ট তো ৰিপৰ্টৰ আটাইতকৈ যদি টান ছেকশ্যনটো আছে মানে ৰাইটিং স্কিলৰ আটাইতকৈ টান যদি আছে ৰিপৰ্টখিনি আছে ৰিপৰ্ট কিন্তু মানে যিসকলেতো পাৰে কিন্তু যিসকলে নোৱাৰে তেওঁলোকৰ কাৰণে অলপ দিগদাৰ হয় গতিকে ৰিপৰ্টখিনি তোমালোকে প্ৰেক্টিচ কৰিব লাগিব মানে বেছিকৈ ধ্যান ক'ত দিব লাগিব ৰিপৰ্ট অলপ দিব লাগিব তেতিয়াহ'লে তোমালোকে ধুনীয়াকৈ পাৰি যাবা এতিয়া 4th নম্বৰটো চাবা দেই 4th নম্বৰটো চোৱা মই প্ৰথমতে কি ক'লোঁ 3 নম্বৰটো ন'টিছ পোষ্টাৰ তাৰপৰা ধুনীয়াকৈ পাৰিবা 4th নম্বৰ তোমালোকে কি কৰিব লাগিব ইয়াতে চোৱা জব এপ্লিকেশ্যন আহে নহ'লে লেটাৰ আহে তো জব এপ্লিকেশ্যনো তোমালোকে টাৰ্গেট কৰিব পাৰা জব এপ্লিকেশ্যন কিন্তু প্ৰায় বহুত ইজি জব এপ্লিকেশ্যনটো তোমালোকে যদি এখন জব এপ্লিকেশ্যন ভালদৰে চাই লোৱা বাকী চব এনেকৈ ৰিপিট হৈ থাকে বস্তুবিলাক চব একে অকল কোৱালিফিকেশ্যন বেলেগ হ'ব বা এক্সপিৰিয়েঞ্চ বেলেগ হ'ব কিন্তু বাকী চব একে গতিকে তোমালোকে এই যে জব এপ্লিকেশ্যন আছে তাতে তোমালোকে ধুনীয়াকৈ টাৰ্গেট কৰিব পাৰা সেই টাৰ্গেট মতে তোমালোকে যদি পঢ়ি যোৱা তোমালোকে ধুনীয়াকৈ কমনো পৰিব আৰু তোমালোকে লিখিবও পাৰিবা তাৰপিছত আহিলে গ্ৰামাৰ ছেকশ্যন গ্ৰামাৰত চোৱা 2 নম্বৰকৈ দুটা আহিব নেৰেশ্যন তো নেৰেশ্যনখিনি অলপ বেলেগ হয় আগতকৈ বেলেগ হয় আগত 1 লাইনাৰ আছিলে এইবাৰ 2 লাইনাৰ থাকিব নেৰেশ্যন তো এইখিনিও যে ইমান টান হয় তেনেকুৱা নহয় মই এইখিনিও কৰাই থৈছিলোঁ নেৰেশ্যন ইউ কেন লাৰ্ণ বুলি মাৰিবা মানে ক্লাছ 12ৰ তো তাতো তোমালোকে ইয়াত পাই যাবা নেৰেশ্যন কিন্তু তোমালোকে দেখিবলৈ বহুত ডাঙৰ ডাঙৰ লাগে কিন্তু ইমান কিন্তু টান নহয় তো ইয়াতো তোমালোকে ইজিলি 4 মাৰ্কছ পাব পাৰা তাৰপিছতে চোৱা ভইচৰ চোৱা কিমান ইজি 6টা দিয়ে মাত্ৰ 3টা কৰিব লাগে দেখিছা কিমান ইজি ইয়াৰ পৰাতো পাৰিবা ধুনীয়াকৈ আগত ক্লাছ 10ত কৰাখিনি তোমালোকৰ হয়তো মনত আছে তো এইখিনি তোমালোকে ধুনীয়াকৈ কৰিব পাৰা 7 নম্বৰ দিছে চোৱা ইয়াতে কাৰেক্ট টেন্স কৰিব দিছে তো কাৰেক্ট টেন্স অলৰেডি তোমালোকে কৰিছাই আৰু ইয়াতে চোৱা 8টা কুৱেশ্যন আছে মাত্ৰ 5টা কৰিব লাগে তো খুব ইজিলি তোমালোকে এইখিনি পাৰিবা মই গ্ৰামাৰ ছেকশ্যনত 20 আউট অফ 20 মই তোমালোকক ধৰিম আৰু কাৰেক্ট টেন্সৰ বিষয়ে যদি নাজানা তোমালোকে কাৰেক্ট টেন্স ইকুৱেল লাৰ্ণ বুলি চাৰ্চ কৰিলেও ইউটিউবত আহি যাব 8 নম্বৰ চাবা 8 নম্বৰ আছে প্ৰিপজিশ্যন তো প্ৰিপজিশ্যনখিনিও ইজি আছে তোমালোকে এইখিনি অলৰেডি পায়ে আহিছা ক্লাছ 10ৰ বস্তুৱে গোটেইখিনি এবাৰ যদি ভালদৰে চাই দিয়া হৈ যাব আৰু ময়ো ট্ৰাই কৰিম প্ৰিপজিশ্যন এটা ভিডিঅ' বনাবলৈ
যাতে গোটেইখিনি কভাৰ হৈ যায় সেইখিনি কৰিবলৈ ট্ৰাই কৰিম তাৰপিছতে চোৱা 9 নম্বৰ 9 নম্বৰটো অলপ টান আছে কিছুমানে চিম্পল টু কমপ্লেক্স কম্পাউণ্ড সেইবিলাক কৰিবলৈ হয়তো বহুতে দিগদাৰ পায় কিন্তু তথাপি মই ভিডিঅ' বনাই ৰাখিছোঁ অলৰেডি চিম্পল চেণ্টেন্স কম্পাউণ্ড চেণ্টেন্স এইবিলাকৰ তোমালোকে তাত গৈ পেলাইও চাব পাৰা তো ইয়াতে চাবা এছাৰ্টিভ চেণ্টেন্স তাৰপিছত নিগেটিভ চেণ্টেন্স সেইবিলাক খুব ইজি সেইবিলাক কেনেকৈ কৰে নিগেটিভ কেনেকৈ কৰে এছাৰ্টিভ কেনেকৈ কৰে সেইখিনি ইতিমধ্যে মই ভিডিঅ' দি ৰাখিছোঁ তোমালোকে অলপ চালেই সেইখিনি শিকিব পাৰিবা ধুনীয়াকৈ আৰু ইয়াৰ পৰা যোনখিনি 4 মাৰ্কছ আছে তাৰপৰা ইজিলি পাব পাৰিবা ইয়াতে চোৱা ইয়াতে দিয়া এটা পইণ্ট থাকিব দুটা পইণ্ট দিয়া থাকিব খুব ইজিলি চোৱা যে দুটা পইণ্ট দিয়া থাকিব তাৰ মাত্ৰ এটা কৰিব লাগে আৰু ইয়াতে পয়েমতে তোমালোকে মানে ধৰা ইয়াত চোৱা কুৱেশ্যনবিলাক যদি চোৱা নেম দ্য পয়েম হু ইজ দ্য মাইটি ডেট ৰিফাৰ টু হিয়াৰ তো সেইবিলাক অলপ অলপ পঢ়িলে তোমালোকে কিন্তু ধুনীয়াকৈ ইয়াতে এটা টান দিব পাৰা দুটাটো টান নোপোৱা যিকোনো এটা কমন পৰিব ইয়াৰ পৰা ধৰা তো নেক্সট আছে চোৱা ইয়াতে কুৱেশ্যন দিছে এনি 3 আহিছে 6টা দেখিছা 6টা কুৱেশ্যন আহিছে তাৰে মাত্ৰ কৰিব লাগে কেইটা 3টা এতিয়া তোমালোকে যদি কনফিডেন্সত লৈ এটা পইণ্ট এৰিব পাৰা এটা পইণ্ট বোলে মোৰ বহুত টান লাগিছে এইটো পইণ্ট স্কিপ কৰিব বিচাৰিছোঁ মই স্কিপ কৰিব পাৰা ধুনীয়াকৈ এতিয়াৰ কাৰণে কৈছোঁ যদি পঢ়া কভাৰ কৰিব পাৰা পঢ়ি দিয়া যদি ভাবিছা যে নাই এইটো পইণ্ট বহুত টান হয় গতিকে এটা পইণ্ট স্কিপ কৰিলেও কথা নাই কাৰণ ইয়াত অপশ্যনছ বহুত থাকে তোমালোকৰ তাত হাই ছেকেণ্ডেৰী ক্ষেত্ৰত বহুত অপশ্যনছ থাকে গতিকে তোমালোকে এইটো খুব ইজিলি এই পয়েমছৰ যোনবিলাক মানে মাৰ্কছ আছে ধুনীয়াকৈ পাব পাৰা ইয়াৰ পিছতে চোৱা ইয়াতে কুৱেশ্যন দিছে এনি 5 অপশ্যন আছে 8টা মাত্ৰ কৰিব লাগে কেইটা 5টা কৰিব লাগে এনি 5 ইয়াৰখিনি কি হ'ল চেপ্টাৰ কুৱেশ্যন আনচাৰ্ছ তো তোমালোকে যদি ভাবা যে চেপ্টাৰটা মই স্কিপ কৰিব পাৰা এটা চেপ্টাৰ স্কিপ কৰিলেও কোনো ধৰণৰ ইফেক্ট নপৰে কাৰণ ইয়াতে অপশ্যন ধেৰ থাকে 8টাৰ ভিতৰত মাত্ৰ কি কৰিব দিছে 5টা কৰিব দিছে গতিকে এইখিনি তোমালোকে ইজিলি কৰিব পাৰিবা নেক্সট আছে 13 নম্বৰ ইয়াতে চোৱা 9টা কুৱেশ্যন দিছে তাৰে মাত্ৰ কেইটা কৰিব লাগে 5টা কৰিব লাগে তো মই অলৰেডি ক'লোৱে যে তোমালোকে যদি ভাবিছা যে নাই মই এইটো চেপ্টাৰ স্কিপ কৰিম এটা চেপ্টাৰ বা দুটা চেপ্টাৰ তোমালোকে স্কিপ কৰিব পাৰা কিন্তু যদিহে তোমালোকে বাকী চেপ্টাৰকেইটা ভালদৰে পঢ়া বোলে এইখিনি মোৰ যিকোনো কুৱেশ্যন আহিলে পাৰি যাম মই তেনেকৈ স্কিপ কৰিলেও তোমালোকে দুটালৈকে স্কিপ কৰিব পাৰা চেপ্টাৰ যদি গোটেইখিনি বাকীখিনি কনফিডেন্সত ল'ব পাৰা তো এইখিনি তোমালোকে দুটা চেপ্টাৰ মানে স্কিপ কৰিলেও কথা নাই নেক্সট আছে 14 নম্বৰ 3টা আহে 5 মাৰ্কছৰ তাৰে এটা কৰিব লাগে মাত্ৰ তো সেইটো ক্ষেত্ৰতো তোমালোকে চাব লাগিব তোমালোকে বাকী মই যে ক'লোঁ যদি স্কিপ কৰা বাকীকেইটা কিন্তু দুটা স্কিপ কৰিলেও বাকীকেইটা যোনটো কুৱেশ্যন আহে সেইটো পাৰিব লাগিব তেতিয়াহে তোমালোকে স্কিপ কৰিব পাৰিবা দুটা চেপ্টাৰলৈকে কিন্তু এটা চেপ্টাৰে ভাল হয় কৰিলে তেতিয়া কি থাকে এটা চান্স থাকে যে এইটো নহ'লে এইটো লিখিম হৈ গ'ল 15 নম্বৰ চাব পাৰা তো 15 নম্বৰৰ আছে আমাৰ ছাপ্লিমেণ্টাৰী যোনখন আছে তাৰ ইয়াতে দিয়া হৈ আছে তো ছাপ্লিমেণ্টাৰীৰ হয়তো 5টামান আছিল নেকি চেপ্টাৰ মই একজেক্টলি পাহৰিছোঁ তো ছাপ্লিমেণ্টাৰী যদি বিশ্বাস মানে তোমালোকে যদি কনফিডেন্সত লোৱা এটা চেপ্টাৰ তোমালোকে ছাপ্লিমেণ্টাৰী স্কিপ কৰিব পাৰা বাকীকেইটা পঢ়িলে হৈ যাব যোনটো টান পাইছা চেপ্টাৰ সেইটো স্কিপ কৰি দিলে হ'ব কিন্তু বাকীকেইটা একদম পূৰা পঢ়িব লাগিব যাতে তাৰপৰা আহিলে যিকোনো কুৱেশ্যন আহিলে পাৰা ইয়াতে চোৱা দুটা কুৱেশ্যন দিছে 7 মাৰ্কছৰ তাৰে এটা কৰিব লাগে যিকোনো এটা কৰিব লাগে আৰু এইপিনে 16 মাৰ্কৰ যদি চাওঁ আমি তো ইয়াতে কেইটা থাকিব 3টা 6টা 7টা থাকিব 7টা বা মাত্ৰ 4টা কৰিব লাগে তো এইখিনিও পাৰিম আমি এটা চেপ্টাৰ স্কিপ কৰিলেও কিন্তু এইখিনি আমি ধুনীয়াকৈ পাৰি যাম তো এইখিনি চোৱা আমি গোটেই হোল আমি মানে এনালাইজ কৰিলোঁ এতিয়া যদি আমি আকৌ ফাৰ্ষ্টলৈ আহোঁ চোৱা এতিয়া যদি আমি মিনিমাম হিচাপ এটা কৰোঁ একদম মিনিমাম ৰিডিং স্কিলৰ যোনটো মাৰ্কছ আছিলে তাত 10 মাৰ্কছ আছে মই ধৰি ল'লোঁ তোমালোকে তাতে 2 নম্বৰ গ'ল ক'ৰবাত গ'ল চিননিমছ এটেনশ্যন কিবা এটা গ'ল তথাপি তোমালোকে 8 পাই আছা ধৰা ধৰি লোৱা 8 মাৰ্ক পাবা এডভান্স ৰাইটিং স্কিলৰ যিহেতু ৰিপৰ্টখিনি বহুতে টান পায় মই ৰিপৰ্টটো বাদেই দিলোঁ তথাপি তোমালোকে 15 মাৰ্কছ ধুনীয়াকৈ আহি আছে তাৰপিছত গ্ৰামাৰ ছেকশ্যনৰ ধৰিলোঁ দুটা ক'ৰবাত ভুলেই হ'ল ভুলটো হ'ব নালাগে তথাপিও তোমালোকৰ কিমান আহিছে 18 আহি আছে আৰু এইফালে কুৱেশ্যন এনচাৰত ফুল মাৰ্কছ পাবা কাৰণ ইয়াততো তোমালোকৰ বহুত অপশ্যনছ থাকে ফুল মাৰ্কছ 45 আউট অফ 45 ধুনীয়াকৈ চকু মুদি পাব পাৰা যদি অলপ পঢ়া অলপ কষ্ট কৰিলে হৈ যায় কিন্তু তাতে তোমালোকে মই 40 ধৰিছোঁ 5 মাৰ্কছ ক'ৰবাত গ'ল বুলি ধৰিছোঁ 40 ধৰিছোঁ তথাপিও ইয়াত কিমান ওলাইছে 81 ওলাই আছে চোৱা মিনিমামখিনি ধৰি যদি 80 ওলাইছে যদি তোমালোকে অলপ ভালদৰে পঢ়া ইয়াতে ধৰা পেছেজটো বাদেই দিছোঁ বাৰু তোমালোকে যদি ৰাইটিং স্কিল গোটেইখিনি চোৱা তো হৈ গ'ল গোটেইখিনি হৈ গ'ল তাৰপিছত গ্ৰামাৰ ছেকশ্যন যদি ভালদৰে কৰা গোটেইখিনিয়ে পাবা নম্বৰ আৰু আমাৰ যোনটো টেক্সট বুকৰ কুৱেশ্যন এনচাৰ সেইটো কিন্তু গোটেইখিনি পোৱাটো অসম্ভৱ নহয় গোটেইখিনি পোৱাই সম্ভৱ
তো এনেদৰে তোমালোকে ধুনীয়াকৈ 80+ পাই আছা যদি এমাহ তোমালোকে ভালদৰে পঢ়া আৰু পঢ়িবলৈ বেছি নাই জাষ্ট তোমালোকে যদি চেপ্টাৰবিলাক ভালদৰে পঢ়ি যোৱা তথাপি তোমালোকৰ কিন্তু ধুনীয়াকৈ হৈ আছে তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত আৰু তোমালোকে এইখিনি কৰাৰ লগতে কুৱেশ্যন এনচাৰো প্ৰেক্টিচ কৰিব লাগিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হওক বা বৰ্তমান চলি থকা প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰো তোমালোকে প্ৰেক্টিচ কৰিব লাগিব আৰু বৰ্তমান চলি থকা প্ৰি ফাইনেল এক্সামৰ যদি কুৱেশ্যন পেপাৰ লাগে তোমালোকক আমাৰ এপত তোমালোকে পাই যাবা মাত্ৰ 29 ৰুপিজত তোমালোকে এপটো ডাউনলোড কৰি নোটছ ছেকশ্যনত যাবা তো নোটছ ছেকশ্যনতে সেইখিনি তোমালোকে গোটেইখিনি মাত্ৰ 29 ৰুপিজত পাই যাবা PDF ফৰ্মত থাকিব তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং কেলেন